বাইদেউ আপোনাৰ পৰিচয় কি? নমস্কাৰ, মোৰ নাম শ্ৰী দেৱশ্ৰী গোস্বামী। তহঁতে ভাল কাম কৰিছ দে। তহঁতৰ কামখিনি বহুত ভাল লাগিছে। এগৰাকী মহিলাই এনেকৈ কিয় ক'লে কেইজনমান যুৱকক? আচলতে এই যুৱক কেইজনে ৰেডিমেড বাউণ্ডাৰী ৱালৰ কাম কৰি আছিল বাইদেউৰ ঘৰত। অতি সুন্দৰ আৰু ধুনীয়াকৈ কাম কৰি দিয়াৰ বাবে বাইদেউ ভাল কাম কৰা বুলি ক'লে যুৱক কেইজনক। আপুনিও যদি এনে ৰেডিমেড বাউণ্ডাৰী ৱালৰ কাম কৰাব বিচাৰে তেনেহ'লে তলত থকা নম্বৰত যোগাযোগ কৰক। লগতে এটাকৈ শ্বেয়াৰ কৰিলে পাব ৫,০০০ টকা ৰেহাই। ঠগবাজ নহয়, কেঁচা বা পাতল ৱালৰে নহয়, মজবুত আৰু ফিনিচিং মেটেৰিয়েলেৰে কৰি দিব আপোনাৰ বাউণ্ডাৰী ৱালৰ কাম। বাঁহৰ বেৰতকৈ অলপ বেছি আৰু ইটাৰ ৱালতকৈ বহুগুণে কম টকাত কৰিব পাৰিব এই কাম। আপোনাৰ ঘৰখনৰ চাৰিওফালে দিব পাৰিব অতি সহজে আৰু একেবাৰে কম খৰচত ৰেডিমেড বাউণ্ডাৰী ৱাল। কেৱল ফোন কৰি কথা পাতক আৰু আপোনাৰ ঘৰত লৈ আহি কৰি দি যাব ৰেডিমেড বাউণ্ডাৰী ৱালৰ কাম। ইতিমধ্যে আপোনালোকে যিখিনি দেখিছে এইখিনি আচলতে প্ৰকৃততে খুব সুন্দৰ আৰু খুব সুন্দৰভাৱে তেওঁলোকে যি কাম কৰে সেই কামখিনি যথেষ্ট সুন্দৰ আৰু তেওঁলোকৰ কাম চাই আচলতে এই মুহূৰ্তত গাঁৱে গাঁৱে তেওঁলোকৰ কাম চলি আছে। মই প্ৰথমতে এই বস্তুটো দেখুৱাইছোঁ, এই বস্তুটো মন কৰক, আপুনি যদি অকণমান আগুৱাই আহে বস্তুটো চাওক কি সুন্দৰ। এইটো যিটো ফিনিচিংটো অতি সুন্দৰ। ইয়াৰ লগতে এইখিনি যিখিনি চাইজ অকণমান ইফালে আহিব, এইখিনি যিখিনি চাইজ ইয়াত চাওক ২.৫ ইঞ্চি আছে আৰু ইফালে যিটো আছে এইটো আছে ১.৫ ইঞ্চি আৰু যথেষ্ট মানে ভাল কোৱালিটিটো, মালটো একেবাৰে নাভাঙে। আৰু বেলেগত চাব আপোনালোকে, বেলেগত য'ত ভিডিঅ' পায় বা দেখে, বেলেগত য'ত কাম কৰে এইখিনি ভিতৰত আছে আপুনি কয়েল যে তাৰৰ নিচিনা কয়েল দি দিয়ে, কিন্তু তেওঁলোকে কয়েল দিয়া নাই। তেওঁলোকৰ কাম ভাল লাগে, তেওঁলোকৰ যাতে নাম হয় সেইখিনি উদ্দেশ্য তেওঁলোকে কাম কৰি আছে। ভিতৰত তেওঁলোকে ৬ সূতা যিটো ৰড বুলি কয় সেই ৰডটো তেওঁলোকে ইউজ কৰিছে। খুব ঘনকৈ ৰড দিছে তেওঁলোকে এনেকৈ ক্ৰচিং বাবে। আৰু মালটো যথেষ্ট হাৰ্ড মাল, এনেকৈ চাওক মাৰিলেও মালটো নাভাঙে। আৰু তেওঁলোকে ইতিমধ্যে কাম কৰি আছে, সেই কামখিনি মই দেখুৱাইছোঁ। এয়া চাওক, তেওঁলোকে নিজে গাড়ী লৈ আহিছে, গাড়ী লৈ গাঁৱত এনেকুৱা সোমাই তেওঁলোকে কামখিনি কৰে। আৰু বোকা হওক, ধুনীয়া জেগা হওক, ষ্টেণ্ডাৰ্ড হওক, এইখিনি মাল আচলতে কোৱালিটি নৰ্মেল মাল। এইখিনি হৈছে নৰ্মেল। ডিজাইনৰ লাগে, আপুনি কি ডিজাইনৰ লাগে সকলো ডিজাইন তেওঁলোকৰ তাত আছে। আৰু যদি আপোনালোকৰ মই ফটো এটা দিম, চাইডত ফটো দিম, এই ফটোত মন কৰক যে ওপৰত বেলেগ বেলেগ ডিজাইন আছে, বা মিডিলতো বেলেগ বেলেগ ডিজাইন আছে, বিভিন্ন ধৰণৰ ডিজাইন আছে। তেওঁলোকে ডিজাইনৰো যদি আপোনালোকৰ লাগে সেই ডিজাইনো পাব, লগতে নৰ্মেলো পাব। মই পোনপটীয়াকৈ তেওঁৰ সৈতে কিছু কথা পাতিম। মোৰ সৈতে এজন যুৱক আছে, তেওঁৰ সৈতে কথা পাতিম। দাদা, আপোনালোকে ক'ত আচলতে এইখিনি কাম আপোনালোকে কৰিব বিচাৰে? গোটেই অসমত কৰোঁ। গোটেই অসমত মেইন চেণ্টাৰটো আমাৰ মেইন চেণ্টাৰ নগাঁও। সকলো অসমতে কৰোঁ। এই বস্তুকেইটা যে আপোনালোকে ভিতৰত ৰড দিছে নে হেৰি দিছে? ৰড দিছোঁ, 6mm কয়েল ৰড দিছোঁ। 6mm কয়েল ৰড। আৰু বেলেগে দেখা পাইছে যে এই কিমান সৰুকে মানে কয়েল। নাই, সেইবিলাক আমি নিদিওঁ। আপোনালোকে আমি গাড়ী লৈ গ'লে কোনটো ভাঙিব চাই সেইটো ভাঙি চাব পাৰে আপোনালোকে। মানে গাড়ী লৈ যদি মাল লৈ যাব, যিকোনো এটা মানে মাল ভাঙি চাব, চেক কৰিব পাৰিব, প্ৰব্লেম নাই। আচ্ছা। আৰু এটা কথা মই কৈ দিওঁ, বেলেগত এই যে 6mm মাল দিয়ে যে, এই 6mm আপুনি চাই ল'ব, তেওঁলোকৰ মালটো হয় ১ ইঞ্চি, মানে ১ ইঞ্চি যিটো বহল, ১ ইঞ্চি মালটো লাষ্টিং নকৰে, তেওঁলোকৰ মালটো ভাঙি যায়। আৰু তেওঁলোকৰ মালটো হৈছে ১.৫ ইঞ্চি আৰু আনফালে আছে ২.৫ ইঞ্চি, য'ত মালটো যথেষ্ট হেভি আৰু যথেষ্ট ভাল কোৱালিটিৰ। নৰ্মেল কোৱালিটিৰ যদি এইটো পালিচ যিটো দেখাইছোঁ মই বৰ্তমান, এইটো যদি চাই আপোনালোকে এইটো নৰ্মেল, এইটো লাগে। আৰু লগতে যদি সুন্দৰ ডিজাইনৰ লাগে সেই ডিজাইনৰ পাৰিব। কিন্তু তেওঁলোকৰ মানে ১ ইঞ্চি কামটো তেওঁলোকে নকৰে, কাৰণ এই মালটো ভালকৈ লাষ্টিং নকৰে, পিছত তেওঁলোকৰ বদনাম হয়। তাৰ বাবে তেওঁলোকে বদনাম হ'ব নালাগে, তেওঁলোকে যথেষ্ট ভাল কোৱালিটিৰ ব্যৱহাৰ কৰিছে। গতিকে ইমানেই আছে। যদি আপোনালোকৰ লাগে তলত থকা নম্বৰত আপুনি সোনকালে যোগাযোগ কৰক তেওঁলোকৰ সৈতে, তেওঁলোকে নিজে ঘৰত গৈ আপোনালোকৰ কাম কৰিব। মোৰ আগত দিয়া ৱালতকৈ খৰচটো বহুতেই কম আৰু ভালো লাগিছে, দেখিবলৈও ধুনীয়া লাগিছে। কামখিনিও বহুত ধুনীয়াকৈ কৰিছে। আগত বহুত খৰচ আছিল, এতিয়া খৰচটো বহুতেই কম। সেইকাৰণে এইকেইটা যিকেইটা কোৱালিটি তেওঁলোকৰ লৈ আহিছে, এই কোৱালিটিটো যথেষ্ট ফিনিচিং দেখা পাইছোঁ। আপোনাৰ মানে পচন্দ হৈছে নেকি বস্তু? পচন্দ হৈছে, মোৰ বহুত পচন্দ হৈছে। ক'ৰ পৰা আপুনি ক'ৰ পৰা দেখি বস্তুটো মানে এইটো মই ইউটিউবতে চাইছিলোঁ, ফেচবুকত চাই তেওঁলোকলৈ কণ্টেক্ট কৰিছোঁ। কণ্টেক্ট কৰি এয়া আজি কাম কৰি আছে। আৰু মানে বৰষুণত বোকাত চবতে কৰিব পাৰে, মানে বৰষুণ বোকা চবতে কৰিব, পানীতো কৰিব পাৰে। মই আকৌ চিন্তাই কৰিছিলোঁ পানীত কেনেকেনো খুঁটা কেইটা পুতিব, কিন্তু ধুনীয়াকে কৰিছে। পানীটো ধুনীয়াকে কৰিছে, তলতো তেওঁলোকে মানে হেৰি মছলা পাতি দিছে। ভাল লাগিছে, ধুনীয়া লাগিছে, দেখিবলৈও বহুত ধুনীয়া। আগৰ ৱাল দিয়া আছিল ইটাৰ, এইটো চাইড আকৌ এনেকুৱাকে দিলোঁ, কিন্তু আগতকৈ এইটো বেছিহে ভাল লাগিছে।